এই মুহূৰ্তত দৰ্শকক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ। মাকুমত গৰু ভৰ্তি বাহন আৰু আৰক্ষী বাহনৰ মাজত সংঘৰ্ষ। আজি পুৱাৰ ভাগত S04AC 4546 নম্বৰৰ টাটা ইন্ট্ৰা বাহন এখন লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ পৰা চোৰাংভাৱে গৰু সৰবৰাহ কৰি লৈ যোৱা অৱস্থাত লাংকাচি আৰক্ষী চকীৰ আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ লওঁতে মাকুম টেঙাপানী ৰোডত আৰক্ষীৰ বলেৰো বাহন আৰু গৰু ভৰ্তি বাহনখনৰ মাজত সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত গৰু ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে একমাত্ৰ চালকজন গুৰুতৰভাৱে আহত হোৱা বুলি জানিবলৈ পৰা গৈছে। উক্ত দুৰ্ঘটনাত আৰক্ষীৰ লোক কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও আৰক্ষীৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাস্থলীত লাংকাচি আৰক্ষী আৰু মাকুম আৰক্ষীৰ সহযোগত বাহন দুখন উক্ত স্থানৰ পৰা লৈ যোৱা হয়। গম পোৱা গ'ল ৰাতিপুৱা বিশ্বনাথ শুৱাপাতিতে শুনিলোঁ এটা বিকট শব্দ। ওলাই আহি দেখোঁ দুখন গাড়ীৰ মাজত সংঘৰ্ষ। কিন্তু পুলিচক এই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব। এখন গৰু ভৰ্তি গাড়ী এখন তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। পুলিচৰ এইটো এটা বৃহৎ সাফল্য, সেইকাৰণে ধন্যবাদ দিছোঁ। ইমান আইন ইমান কটকটীয়া ব্যৱস্থাৰ পিছতো এই গৰু চোৰৰ যিটো চক্ৰ এতিয়ালৈকে উৎখাত কৰিব হোৱা নাই আৰু তেওঁলোকে দুঃসাহ কৰি ৰাতিপুৱা পুৱতি নিশা এনেকৈ গৰু সৰবৰাহ কৰি আছে। গতিকে পুলিচে মৰসাহ কৰি যিটো আজি ইয়াত কৰায়ত্ব কৰিলে বা তেওঁলোকক ধৰিবলৈ সক্ষম হ'ল, তাৰ বাবে আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এনেকুৱা ঘটনা আৰু কেতিয়াও নহয় আৰু সম্পূৰ্ণৰূপে গৰুৰ চোৰৰ এই চক্ৰটো উৎখাত কৰিবৰ বাবে কিবা ব্যৱস্থা আছে যদি সেইবিলাক কৰিবৰ বাবে আমাৰ আজি অনুৰোধ জনাইছোঁ। এইখন ক'ৰ পৰা সেই নহয়, এনেই যিটো ৰেজিষ্ট্ৰেশ্যন মতে এইখনতো শিৱসাগৰ জিলাৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী 06, গতিকে এখন শিৱসাগৰ হ'ব। গতিকে আহিছিলেতো আমাৰ এই জ্যোতিনগৰ দিশৰ পৰা আমাৰ মাকুম টাউন যিটো ৰাস্তা আমাৰ সেইফালে ওলাই আহিছিলে আৰু যিটো পুলিচৰ যিটো ট্ৰেভেলিং যিটো যিটো দল, সেই গাড়ীখনো আহিছিলে মুখামুখি হ'ল। মুখামুখি হওঁতে তেওঁলোকে ৰখাবলৈ ছিগনেল দিছিলে, কিন্তু গাড়ীখন নৰখাৰ বাবে তেওঁলোকে অলপ চপাই দিলে আৰু গাড়ীখন আহি মোৰ একদম গেটতেই ইমান ৱালত খুন্দা মাৰি ৰৈ গ'ল আৰু পুলিচৰ গাড়ীখনো আহি পিছফালে গাড়ী যিহেতু ঘূৰি গ'ল, গতিকে পুলিচৰ গাড়ীখনো আহি তাত মাৰি দিলে। গতিকে আপোনালোকে মানুহ হতাহত হৈছে নেকি? হতাহত হোৱা নাই। পুলিচ যে গাড়ীখনত অকল এজন মানুহেই দেখিলোঁ আমি। মই যেতিয়া সাৰ পাই উঠি আহোঁ অকল ড্ৰাইভাৰজনেই আছিলে আৰু তেওঁৰ খুব এটা মানে বেহুচ হোৱাৰ এটা এক্টিং কৰিছে। এইটো কেতিয়াও নহয়, তেওঁ মানে ইনজিয়ৰ্ড হোৱা নাই, কিন্তু তেওঁ বহুত ধৰণৰ ক'ব পাৰে। এতিয়া যদি আজি এখন গাড়ী এফালে পাৰ হৈ যোৱা হ'লে ক'লেহেঁতেন যে পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ আছে, কিন্তু আজি যিটো ইমান মৰসাহ কৰি যিটো মুখামুখিকৈ গাড়ী ৰাখি তেওঁলোকক ৰখাব চেষ্টা কৰি যেনেকৈ কৰিলে, এইফালৰ পৰা কয় এইটো তেওঁলোকৰ এটা গৰু চোৰৰ এটাহে চিণ্ডিকেট আছে। সেইটো কোনো পাৰ্টি বা কোনো দল সংগঠন বা পুলিচ প্ৰশাসনৰ লগত জড়িত আছে বুলি মোৰ মনে নকয়। কাৰণ কোৱা হ'লে পুলিচ প্ৰশাসনে কেতিয়াও আজি ইমান এটা সাংঘাতিক কাৰ্য কৰি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'লহেঁতেন। আৰু কিছুমানে হয়তো কোনোবা পলিটিকেল লিডাৰ বা এনেকুৱা হেৰিব, কিন্তু ইয়াত আমি এতিয়া ক'ব লাগিব যিজন এতিয়া বহুতে কয় যে মুছলিম মানুহে বিশেষকৈ এইখিনি জড়িত থাকে, কিন্তু আমি এতিয়া আজি যিজন গাড়ী ড্ৰাইভাৰ যিজন দেখা পালোঁ তেওঁ চেহেৰাত কেতিয়াও মুছলিম নহয়, এজন কোনোবা হিন্দুৱে হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত কোনোবা দল বা কোনো সংগঠন নহয়, চোৰেই থাকিব আৰু বেয়া মানুহখিনি বেয়াই, তাৰ কোনো জাতি ধৰ্মৰ কোনো হেৰি নাথাকে বুলি মোৰ ফালৰ পৰা মই অনুভৱ। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24 লাইভ।